শংকৰ আজানৰ আদৰ্শৰ এনাজৰীৰ বিশেষ এটি ক্ষণ ভাতৃত্ববোধৰ মহামিলন ধাৰ্মিক স্থান ঐতিহাসিক শিৱসাগৰ দীঘমুখৰ আজানপীৰ দৰগাহৰ জিয়াৰত অনুষ্ঠানৰ পৰিল সামৰণি ঐতিহ্যমণ্ডিত শিৱসাগৰৰ দীঘমুখৰ আজানপীৰৰ দৰগাহত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত বাৰ্ষিক সমূহীয়া দোৱা আৰু জিয়াৰত অনুষ্ঠানৰ দেওবাৰে সামৰণি পৰে এই অনুষ্ঠান উপলক্ষে দুয়োটা দিনতে আজানপীৰ দৰগাহত যথেষ্ট সংখ্যক লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ লগতে অন্য ধৰ্মী লোকসকলেও আজানপীৰৰ দৰগাহত ধূপ আৰু মমবাতি জ্বলাই দোৱা আগবঢ়োৱা দৃশ্য দেখিবলৈ পোৱা যায় আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত জিয়াৰত উপলক্ষে প্ৰথম দিনা জিকিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় দ্বিতীয় দিনা অৰ্থাৎ আজি অনুষ্ঠিত হোৱা মুকলি সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ডক্টৰ কৰবী ডেকা হাজৰিকাই মুখ্য বক্তাৰূপে অংশগ্ৰহণ কৰে ডক্টৰ হাজৰিকাই নিজৰ ভাষণত আজানপীৰক সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন বুলি প্ৰকাশ কৰে এই আজানপীৰ দৰগাহ চোৱা চিতা অতি ভক্তি সম্পূৰ্ণভাৱে হিন্দু ধৰ্মাৱলম্বী লোকসকলে কৰি আহিছে ইয়াতকৈ কিবা ডাঙৰ সম্প্ৰীতিৰ কিবা আৰু বাৰ্তা থাকিব পাৰে নেকি নিশ্চয় নাই আৰু আজি মই দেখিছোঁ আজি পুৱাৰ ভাগৰ পৰা ইয়াত জনসাধাৰণৰ সোঁত বৈছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকটো জনগোষ্ঠীৰ লোক ইয়ালৈ আহিছে তেওঁলোকে সম্প্ৰীতিৰ বাৰ্তা বিলান কৰিছে যি সময়ত সমগ্ৰ ভাৰতবৰ্ষ বা পৃথিৱীৰ বিভিন্ন ঠাইত ধৰ্মীয় সংকীৰ্ণতাই মানুহৰ মনবোৰৰ মাজত কলীয়া ডাৱৰ সুমুৱাই দিছে ঠিক তেনেকুৱা এক সময়ত ইয়াত হিন্দু মুছলিম প্ৰত্যেকটো জনগোষ্ঠীৰ বা প্ৰত্যেকটো ধৰ্মাৱলম্বী লোক ঐক্যবদ্ধ হৈ জয়গান গোৱাটো কম কথা নহয় আৰু ইয়াতে দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠান অনুষ্ঠিত কৰিছে আজি মুকলি সভা হৈছে ইয়াত দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হৈছে এখন গ্ৰন্থ যোৱা 34 বছৰ ধৰি প্ৰকাশ কৰি অহা হৈছে হৰাগুৰি আজান নামৰ সেই আলোচনীখনৰ বিশেষকৈ মই সম্পাদনা কৰিছোঁ আৰু এখন সংকলনৰ ব্যৱস্থা কৰা হৈছে ডক্টৰ লুৎফুন নাহাৰৰ সম্পাদনাত এই মই কৈছোঁ যে আমি যিমানবোৰে যি অনুষ্ঠান পাতিছোঁ বা যি নকৰিছোঁ লাগিলে ইয়াত লিখিত ৰূপত এই স্মৃতি গ্ৰন্থ দুখনত ৰৈ যাব মুকলি সভা উদ্বোধন কৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সব্যসাচী মহন্তই জিয়াৰত উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ হৰাগুৰিৰ আজান উন্মোচন কৰে মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ অনিল শইকীয়াই এই সভাতে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সৌমাৰজ্যোতি মহন্তই আজানপীৰ আৰু চুফীবাদ সম্পৰ্কীয় গ্ৰন্থ হৰাগুৰিৰ সুবাস উন্মোচন কৰে সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ কন্দৰ্প কুমাৰ ডেকা জিকিৰ গৱেষক সৈয়দ হকিকুৰ ৰহমান আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ সভাপতি হাৰুনাল ৰছিদ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন আদিকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে অনুষ্ঠানৰ শেষত বিশ্ব শান্তিৰ বাবে দোৱা কৰাৰ লগতে চিন্নি বিতৰণ কৰা হয় শিৱসাগৰৰ পৰা কেশৱ পাৰিকৰ ৰিপৰ্ট নেশ্যন এনি